আসামী পক্ষৰ প্ৰচণ্ড মাৰ আৰক্ষীক এইখন অসমৰে আজব ঘটনা এয়া যেন ঢাল তৰোৱাল নোহোৱা নিধিৰাম চৰ্দাৰ স্মাৰ্ট আৰক্ষীৰ দুখ লগা অৱস্থা গণৰোষৰ বলি অসম আৰক্ষী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত সততে লাগি থকা দুটামান শব্দ হ'ল স্মাৰ্ট চিটি আৰু স্মাৰ্ট আৰক্ষী কিন্তু কিমান স্মাৰ্ট আমাৰ আৰক্ষী সামান্য এজন আসামীক কৰায়ত্ব কৰিব নোৱাৰা বৰঞ্চ আসামীৰ হাততে প্ৰহৃত হোৱা আৰক্ষীৰে কিমান সুৰক্ষিত আপুনি আৰু মই ৰাজ্যৰ পুলিচ প্ৰশাসনৰ এই দুখ লগা অৱস্থা দেখি হতবাক সকলো কি ধৰণে চলি আছে ৰাজ্যৰ পুলিচ বিভাগ বাহিৰে ৰংচং ভিতৰে গুৱাহাটীৰ দৰে আৰক্ষীৰ ফোফলা স্বৰূপ উৰাই পৰিছে দক্ষিণ শালমাৰাৰ বন্দীখানাত আসামীক ধৰিবলৈ গৈ খুদ আৰক্ষীয়ে প্ৰহৃত হ'বলগীয়া হোৱা ঘটনাটোত স্তম্ভিত হৈ পৰিছে এতিয়া সকলো ঘটনা অনুসৰি দক্ষিণ শালমাৰাৰ বন্দীখানা উপ আৰক্ষী চকীৰ তিনিজনকৈ আৰক্ষী কনিষ্টবলে আসামী আলাউদ্দিনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বন্দীখানাৰ চিৰাখোৱা পঞ্চমঘট গাঁও আসামী আলাউদ্দিনৰ বিৰুদ্ধে 2014 চনতে এটা গোচৰ ৰুজু হৈ আছে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত ফকীৰগঞ্জ আৰক্ষী থানাত ৰুজু হৈ আছিল এই গোচৰ আৰু সেই অনুসৰি শনিবাৰে আৰক্ষী নুৰ মহম্মদৰ সহযোগত তিনিজনকৈ কনিষ্টবল গৈছিল আলাউদ্দিনক ধৰিবলৈ আৰক্ষীৰ খবৰ পোৱাৰ লগে লগে আলাউদ্দিনে নিজ গাঁৱৰ পৰা পলাবলৈ সক্ষম হয় পৰিৱৰ্তে আলাউদ্দিনক ধৰিবলৈ যোৱা আৰক্ষী কেইগৰাকীক আলাউদ্দিনৰ পক্ষৰ প্ৰায় 300 মান লোকে প্ৰচণ্ডভাৱে প্ৰহাৰ কৰে এই 300 বন্য লোকে আৰক্ষী তিনিজনক গুৰুলকৈ প্ৰহাৰ কৰি আৰক্ষীৰ ফোফলা স্বৰূপ উদঙাই দিয়ে তেওঁলোকে আৰক্ষীৰ বন্দুক পৰ্যন্ত কাঢ়ি লয় নিৰুপায় হৈ আৰক্ষী তিনিজনে থানালৈ ফোন কৰি থানাৰ সহায় বিচাৰে আৰু অৱশেষত আৰক্ষীৰ এটা দল আহিহে এই তিনিজন আৰক্ষীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই ঘটনাটোৰ পিছত আৰক্ষীয়ে দক্ষীৰ বিৰুদ্ধে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰে আৰু সিমানতে শেষ দিনে দিনে অধিক শক্তিশালী হৈ পৰা এই দাগী অপৰাধীৰ ক্ষেত্ৰত আৰক্ষীৰ আচৰণে কি সূচাইছে অপৰাধীক ধৰিব নোৱাৰা আৰক্ষীৰ হাতত কেনেদৰে সুৰক্ষিত সাধাৰণ জনতা আনহাতে দক্ষীক ৰক্ষণাবেক্ষণ দিয়া সেই মানুহসকলৰ ওপৰতো আইনে কি ব্যৱস্থা ল'ব সেয়া বৰ্তমানৰ ডাঙৰ প্ৰশ্ন আজি ৱাৰেণ্টি ধৰিবলৈ গৈছিলোঁ আবেলি 3টা বজাত তাৰপৰা ৱাৰেণ্টি পাইছিলোঁ পাই মানুহ বহুত জমা হ'ল তাৰপৰা আমাক এটাক কৰি তাৰপৰা ইয়াতে চিন্তা কৰি লৈ গ'ল কোনটো জায়গা এইটো চিৰাখোৱা পাৰ্ট 4 আসামিটো কোন জায়গাৰ আছিল আসামিটো চিৰাখোৱা পাৰ্ট 5 নাম কি আছিল আলাউদ্দিন এইটো কিহৰ কেছ আছিল আগত এইটো কিহৰ কেছ আছিলে এইটো নাজানো ৱাৰেণ্টি আসামিটো জানো আৰু ছাৰে জানে কোনে কোনে এটাক কৰিলে আপোনালোক সেইটোতো আপুনি আছিল আলাউদ্দিন সিও এটাক কৰিছিল নেকি সিও আছিল সি এটাক কৰা নাই সি লগতে আছিল সিটো ভাগি গ'ল না কিমান মানুহ হৈছিল মানুহ বহুত হৈছিল মোটামুটি তোৰ 200 খানে হৈছিল আপোনালোকক ইমান মানে আক্ৰমণ হয় হয় তো এতিয়া আপোনালোকক কেনেকৈ ৰক্ষা কৰিলে কোনে ৰক্ষা কৰিলে আমাৰ তাৰপৰা আকৌ আমাৰ ছাৰক ফোন কৰিলে ছাৰক ফোন কৰাৰ পিছত আমাৰ ষ্টাফ গৈহে আমাৰ তাৰপৰা লৈ আহিলে এইখিনিতে আমি দেখা পাইছোঁ গৌৰীপুৰৰ ষ্টাফ ঘটনাস্থলীত আহিছিল আপোনালোকৰ সহায় কৰাৰ কাৰণে আহিছিল নেকি গৌৰীপুৰৰ ষ্টাফ নহয় এইটোতো নাজানো মই দেখা নাই আহিব পাৰে দেখা নাই আৰু ইমান মানুহৰ মাজত এতিয়া কি জনাব যেহেতু ৱাৰেণ্টি আসামী আপোনালোকে ধৰিবলৈ গৈছিল তাৰপিছতো আপোনালোকক আৰু ওলোটাকৈ আক্ৰমণ কৰা হ'ল এতিয়া কি জনাব যেহেতু প্ৰশাসন বিভাগ কি জনাব আপুনি আজি আমাৰ এটা ৱাৰেণ্টি আসামী আছিলে মোৰ লগত আৰু এএছআই ছাৰ গৈছিলে আমাৰ ইউবিচি এজন গৈছিলে আমাৰ গাৰ্ডৰ 3জন গৈছিলোঁ তাতে যাই কিনে খবৰ পাই কিনে ৱাৰেণ্টিজনক ধৰিলোঁ ধৰাৰ পিছত আনা থকা অৱস্থাত তাৰ গাঁৱলীয়া মানুহ তাৰ ঘৰৰ মানুহ আহি মাৰপিট কৰি তাক চিন্তা কৰি লৈ যায় কোন কোন জায়গা চিৰাখোৱা পাৰ্ট 4 যাইখিনি ধৰিছিলোঁ আসামী তাৰ ঘৰ আছিল চিৰাখোৱা পাৰ্ট 5 নাম কি আছিল নাম ইমান গম নাপাওঁ 2-3 জনৰ নাম গম পাওঁ আমি আচলতে কিহৰ কেছ আছিল আগত
কেছটো কিয় নাজানো আমাৰ ছাৰেহে জানে এইটো। কিমানজন মানুহে মাৰপিট কৰিছে আপোনালোকক? মানুহটো বহুত আছিল, মোটামুটি 200-300 মান মানুহ আছিল। কেনেকৈ ৰক্ষা পালে আপোনালোক? ৰক্ষা আৰু আমাৰ IC ছাৰক ফোন কৰিছিলে, আমাৰ ESI ছাৰে, তাৰপৰা ইয়াৰ পৰা ষ্টাফ যাই কিনে আমাক উদ্ধাৰ কৰি লৈ আহিছে। ব্যুৰো ৰিপৰ্ট, প্ৰতিনিধি লাইভ।